বিয়া কৰাৰ পিছৰ পৰাই বিয়া কৰাৰ 3 মাহ পিছত এই বয়াটো লৈ যাই গুৱাহাটীত থাকি আহিছে ল'ৰাটোৱে ইয়াতে গাৰ্জেনে কিন্তু জানে আজি নহয় মোটামুটি আপোনাৰ 3বাৰকৈ পলাই গ'ল আমাৰ সমাজে ইহঁতক ধৰিছিলে গাৰ্জেনে ডাইৰেক্ট কৈছে আমি এইটো পাত্তা দিয়া নাই গাৰ্জেনে তো এইটো আজি নতুন নহয় মোটামুটি আপোনাৰ বিয়া কৰাৰ 6 মাহ পিছৰ পৰাই কাহিনীটো চলি আছে কিমান বছৰ হ'ব মোটামুটি আমাৰ 16-17 বছৰ হৈছে এই কাহিনীটো আগৰ পৰা চলি আছে ল'ৰা ছোৱালী হোৱাৰ আগৰ পৰাই এই ল'ৰাটোৱে বোৱাৰীক লৈ গুৱাহাটীত গুচি গৈছিল যাইখিনি তাৰ দেউতাকে তাৰ ককাকে সিহঁতে যাই লৈ আহিছে আনাৰ পিছত সমাজে কিবা সিদ্ধান্ত কৰিছে কৰাৰ পিছতে আকৌ এনেকুৱা দুৰ্ঘটনা হৈয়ে আছে সমাজক নামানে নে তেওঁলোকে ইয়াতে সমাজত মানে কথা ক'লে সমাজত পাত্তাই নিদিয়ে হাতে ধৰতে ধৰা নাই এইটো কি বিচাৰ কৰিম এইটো একো নাজানো তেনেকুৱাতে মানে কৈ দিছে সকলোখিনি জানে গাৰ্জেনে চব জানে আৰু এই আমাৰ যে ঈদ গাল ঈদৰ মোটামুটি 1 মাহ আগতে লৈ গুচি গৈছিল তেতিয়া সমাজে ধৰিছিল সমাজক পাত্তা দিয়া নাই আমি জানা সত্ত্বেও এইখিনি জানো মই লজ্জিত হৈছোঁ আমাৰ এই কাটলা গাঁওবাসীত আমি ৰাইজেও লজ্জিত হৈছোঁ এনেকুৱা মানে কুসংস্কাৰ যে আহি জড়িত হৈছে এইভাৱে আমাৰ ৰাইজ সচেতন নহয় গতিকে যাতে আৰু দ্বিতীয়বাৰ এনেকুৱা পুনৰাবৃত্তি নহয় তাৰ বাবে আমি ৰাইজৰ পৰা দাবী উত্থাপন কৰিছোঁ আৰু এই ঘটনাটো আচলতে হ'ল মানে তেওঁৰ গিৰিয়েকটো গুৱাহাটীত কাম কৰিব গৈছে গতিকে ৰাতি মানে তেওঁৰ দেৱৰে সৰু ভাইটিয়ে আহি ইয়াত কি কৰিছে নকৰিছে সেইটো আমি নাজানো কিন্তু লাষ্টত আমি প্ৰত্যক্ষ হিচাপে দেখা পালোঁ তাৰ লিংগটো কাটি পেলাইছে তেওঁৰ ঘৈণীয়েকে কাটিছে ভাই বোৱাৰী ডাঙৰ কাটিছে গতিকে এই ক্ষেত্ৰত আমি প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যাতে এইটো উচিত শাস্তি হয় আৰু এনেকুৱা যাতে পুনৰাবৃত্তি আমাৰ গাঁৱত নহয় এনেকুৱা কুসংস্কাৰ দূৰ কৰাৰ কাৰণে আমাৰ সমাজৰ যুৱ সমাজ আৰু অধিক সচেতন হ'ব লাগিব গতিকে আমি ধিক্কাৰ জনাইছোঁ এনেকুৱা কাৰ্যক আমি বহুত মানে লজ্জিত হৈছোঁ বেলেগ গাঁৱৰ ৰাইজে আমাক বহুত মানে বেয়াকৈও ক'ব গতিকে আমি ৰাইজৰ তৰফৰ পৰা এটা দাবী উত্থাপন কৰিছোঁ এনেকুৱা কুসংস্কাৰকাৰী যিসকলে এইটোৰ লগত জড়িত তেওঁলোকক প্ৰশাসনে উচিত শাস্তি দিব লাগে হল কি হিচাপত হল নিশ্চয় গাৰ্জেন তৰফৰ পৰা জানে আজিৰ ঘটনাটো নহয় এটি নিশ্চয় জানে গাৰ্জেন তৰফে মুৰব্বী মায়েক আছে বাবেক আছে তেওঁলোকে জানে গতিকে প্ৰধান শাস্তিটো মায়েক বাবেকৰ ভিতৰত হ'ব লাগে কি কাৰণ এইটো আজিৰ ঘটনা হোৱা নাই আগে পাছে এনেকুৱা হৈ আছে হয়নে নহয় মায়েক বাবেকে নিশ্চয় জানে এইটো এটা দুৰ্নীতি হৈ আছে তে কিয় তাৰমানে এইটো তদন্ত লোৱা নাই আজি কিয় এই দুৰ্দণ্ড হ'ব লগা হ'ল গাঁৱৰ 30 চলি লজ্জিত হ'ল না ইমান এটা ডাঙৰ ঘটনা লজ্জিত হয় মাক বনিগাটো গোটেই আছে এইটো এটা লজ্জিত হয় গতিকে আৰক্ষীৰ বাবে আমি ইমানেই কৈছোঁ কঠোৰভাৱে কঠোৰ শাস্তি হ'ব লাগে এই তিৰোতাটো ইয়াৰ লগত যাই নেকি জড়িত আছে তাৰো শাস্তি হ'ব লাগিব এইটো মোৰ তৰফে মই এইখিনি ক'লোঁ